মই ৰিসেন্টলি এটা ভিডিঅ' আপলোড কৰিছিলোঁ যে এই কামটো কৰা তেনেহ'লেহে মামাই তোমাক 60% আৰু 75% ডিসকাউণ্ট দিব। গতিকে সেই ভিডিঅ'টোত বহুত ছাত্ৰ ছাত্ৰীয়ে কমেণ্ট কৰি আছে যে আমাক 60ত লাগে বা 75ত লাগে বা দুয়োকে 75 কৰি দিয়ক। গতিকে আজি আমালোক এই ভিডিঅ'টোত আৰু বিস্তাৰিত কথাবিলাক আলোচনা কৰিম। তেওঁলোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। তোমালোকক মই এটা কথাই ক'ম যে যেহেতু তোমালোকক স্কুটি প্ৰদান কৰা নাই, অৰ্থাৎ 80%ত স্কুটি দিছে, স্কুটিৰ মেৰিট লিষ্টখনো কিন্তু বাহিৰ হৈ গৈছে। গতিকে তোমালোকে এই 80% মানি নল'বা। কাৰণটো এইটোৱে, কাৰণ যিহেতু আগৰ পৰা 75 আৰু 60%ত স্কুটি দিয়া হৈ আছে, গতিকে সেইটোতে হ'ব এৱাৰ্ড। যদি এৱাৰ্ডে হয় তেন্তে এৱাৰ্ড হ'ব লাগে, আৰু যদি বাঢ়ি যায় তেন্তে আগৰ পৰাই বঢ়াই দিয়ক। তোমালোকৰ টাইমতে কিয় বঢ়াব লাগে, মোক এইটো লাগে, ঠিক আছে। আৰু এইটো কথা এজন ছাত্ৰই কমেণ্ট কৰিছে যে এইবিলাক ভিউজৰ কাৰণে হয়। যদি ভিউজৰ কাৰণে হ'লে তেন্তে মই তোমালোকৰ হিষ্টৰীটো নক'লোঁ হয় যে তোমালোকে যেতিয়া 8ত আছিলে, তোমালোকে কৰোণাৰ অৰ্থাৎ লকডাউনৰ সমস্যাত পৰিলা। তোমালোকৰ ক্লাছ 8ৰ পঢ়াখিনিও ভালকৈ নহ'ল। তাৰপিছত ক্লাছ 9ত যেতিয়া উঠিলা, 9ৰ পৰা তোমালোকে শুনি আছা যে ক্লাছ 10ত চাইকেল প্ৰদান কৰে ছোৱালীবিলাকক। এতিয়াতো ল'ৰাবিলাককো দিয়ে, কিন্তু আগত দিয়া নাছিল। গতিকে ধৰা হওক সেই ছোৱালীবিলাকে পাব লাগে, মোৰ কথা সেইটোৱে। তো তোমালোকে 10ত উঠিলা সেই আশাই, কিন্তু 10ত উঠি গম পালা যে চাইকেল এতিয়াৰ পৰা বন্ধ হৈ গ'ল। তাৰপিছত যেতিয়া 10ৰ পৰা ফাৰ্ষ্ট ইয়েৰত উঠিলা, ফাৰ্ষ্ট ইয়েৰত উঠাৰ লগে লগে তোমালোকৰ কোনো ধৰণৰ চেঞ্জ হোৱা নাই। তথাপিও এইটোৱে চেঞ্জ হৈছে যে ফাৰ্ষ্ট ইয়েৰত উঠাৰ লগে লগে ক্লাছ 10তো ল'ৰা আৰু ছোৱালীকো চাইকেল প্ৰদান কৰা হৈ গ'ল। গতিকে তোমালোকে সেইটোও নাপালা, ছোৱালীবিলাকেও নাপালে। এনেতে ল'ৰাতো এনেই ল'ৰাৰ কথাবিলাক বাদেই দিলোঁ, ছোৱালীবিলাকে পাব লাগে আগৰ নিচিনা কৰি আছোঁ। গতিকে যেতিয়া তোমালোকে ফাৰ্ষ্ট ইয়েৰৰ পৰা ছেকেণ্ড ইয়েৰত উঠিলা, ছেকেণ্ড ইয়েৰত উঠাৰ লগে লগে তোমালোকৰ কি আৰম্ভ হৈ গ'ল, নিযুত মইনা আঁচনি। নিযুত মইনা আঁচনি বোলে আকৌ ফাৰ্ষ্ট ইয়েৰৰ পৰা আৰম্ভ হয়। গতিকে নিযুত মইনা আঁচনিও তোমালোকে নাপালা। গতিকে ইমান দূৰ লছ কৰি তোমালোকে যিহেতু হায়াৰ ছেকেণ্ডেৰীত আহিলা, হায়াৰ ছেকেণ্ডেৰীত আহি তোমালোকৰ মাক দেউতাক বা তুমি নিজেও এইটো ভাবিলা যে আমালোকে স্কুটি পাম, মামাই আমাৰ যিটো স্কুটি দিব সেইটোৱে আমাৰ শেষ সম্বল হ'ব। গতিকে সেই শেষ সম্বলটো তোমালোকক নিদিলে। 60%ত দিব লাগে ছোৱালীক আৰু 75ত দিব লাগে ল'ৰাখিনিক। গতিকে তাক নকৰি মামাই এইবাৰ কৰি দিলে কি 80%ত স্কুটি দি দিলে। গতিকে মই এইটো কথাত এইটোৱে ক'ব বিচাৰিম তোমালোকে কেতিয়াও মানি নল'বা। তোমালোকে যিমান পাৰা মামাক টুইট কৰি থাকা যে মামা এইটো নহ'ব, আমাক 75ত আৰু 60%তে স্কুটি দিব লাগে। কাৰণ যিহেতু আমালোক আগৰ পৰা আশা কৰি আছোঁ আৰু আমালোক চৰকাৰী বস্তু একো পোৱা নাই, এইটো তোমালোকে কোৱা। আৰু মই তোমালোকক এটা বেষ্ট অফাৰ কৰিম। যদি তোমালোকে আন্দোলনত নামিব বিচাৰা তেন্তে এই ভিডিঅ'টোত কমেণ্ট কৰা যে ছাৰ মই ৰাজি আছোঁ, মই আছোঁ আন্দোলন কৰিবলৈ, মই আছোঁ। তেন্তে মই 100% গেৰাণ্টি দিম, আৰু তোমালোকে মোৰ ওপৰত ভৰসা ৰাখা, ময়ো তোমাৰ লগত যোগ দিম। কাৰণ তোমালোকে একো ধৰণৰ চৰকাৰী ধৰণৰ বস্তু পোৱাই নাই। আৰু ছেকেণ্ড ইয়াৰ তোমালোকৰ শেষ ভৰসা, চৰকাৰী বস্তু আৰু তোমালোকে একো নাপাবা। যেতিয়া তোমালোকে BA কৰিবা, BA কৰাৰ পিছৰ লগে লগে, অৰ্থাৎ তোমালোকৰ যেতিয়া ডিগ্ৰী কমপ্লিট হ'ব, ডিগ্ৰী কমপ্লিট কৰাৰ লগে লগে তোমাৰ চিন্তা আহি যাব যে মোৰ কেনেকৈ মই এটা ইনকামৰ ধান্দাত যাওঁ, যে কেনেকৈ মোৰ পৰিয়ালৰ যিটো খৰচ আছে সেই খৰচটো মই নিজে বহন কৰিব পাৰোঁ। এইটো তোমালোকৰ চিন্তা তেতিয়া আহিব যেতিয়া তোমালোকে ডিগ্ৰী কমপ্লিট কৰিবা। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই এইটোৱে ক'ম যে কোনোবা ছাত্ৰ ছাত্ৰীয়ে এজন দুজন হ'লে কিন্তু নহ'ব, কমচে কম তোমালোকৰ 500 ষ্টুডেণ্ট লাগিব। যদি তোমালোকে আন্দোলনত নামিব বিচাৰা তেন্তে মই আছোঁ। তোমালোকে একেবাৰে এই ভিডিঅ'টোত কমেণ্ট কৰা যে ছাৰ মই আছোঁ, মই কৰিম। ক'ত কৰিব লাগে কেৱল মাত্ৰ নামটো কৈ দিয়ক, মই আছোঁ, মই আন্দোলন কৰিম। গতিকে আন্দোলন যদি কৰিও তোমালোকে এখন স্কুটি লাভ কৰিব পাৰা, তথাপিও কিন্তু লাভ আছে। গতিকে ছাত্ৰ ছাত্ৰীসকল, এই ভিডিঅ'টো সমূহ তোমাৰ বন্ধু বান্ধৱী আৰু সমূহ অসমৰ যিমান ছাত্ৰ ছাত্ৰী আছে সকলোৰে ওচৰত পঠাই দিয়ক। আন্দোলন কৰি হওক সেই স্কুটিখন লওক, আৰু আন্দোলন কৰি তোমালোকে এইটোৱে ক'বা যে আমালোক চৰকাৰী ধৰণৰ একো বস্তু পোৱা নাই, আৰু আমাৰ শেষ ভৰসা এইটোৱে আছিল যে আমালোক এটা স্কুটি। গতিকে ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইয়াতে। তোমালোকে যদি আন্দোলনত নামিব বিচাৰা তেন্তে এই ভিডিঅ'টোত কমেণ্ট কৰা, ঠিক আছে।